গাখীৰ অলপ সৰহকৈ দিবি আৰু সন্ধিয়া হ'লে ঘৰলৈ আহিবি। এই বেলি ডুবা মাত্ৰকে ঘৰলৈ আহিবি। গৃহস্থ বিচাৰি যাবলৈ ৰৈ নাথাকিবি। তোলৈ গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ দেই গৰু। এইবাৰ চম্পাহঁতৰ ঘৰৰ পিছফালে থকা হাবিখনলৈ যাওঁ। তাত সেইদিনাখিনি আমলৰি বাঁহ এটা দেখি থৈ আহিছোঁ নহয়, সেইটো পাৰি আনোগৈ। এই কেঁচলে কঁকালৰ খুচনিতে হালধি অকণমান বান্ধি পিনে লৈ আহিছোঁ। আজি আকৌ 100 এবিধ শাক খাব লাগে নহয়। হাবিখনতে কি পাওঁ বুটলিও আনিবগৈ লাগিব। আকৌ পিছবেলালৈ বিহু মাৰিব ওলাবই লাগিব নেকি? এনে বোৱাৰীখনে বিহু মৰাৰ কথা কৈ আছে। চকলা টেঙা দিয় কলে নাখাবা, আমাকো চকলৈ দিবা, বিহু মাৰিবলৈ অকলে নাযাবা, আমাকো লগতে নিবা। বিহুলৈ ওলাইছোঁ। কেনেকুৱা লাগিছে মামু? পদূলি মুখত কপৌ ফুলজোপা ফুলি আছে নহয়, তাৰপৰা কপৌ ফুল এপাহ ছিঙি পিনে খোপাত মাৰি যাব লাগিব। সেই ভগৱান, নতুন বছৰটো এনেকৈ ভালে ভালে গ'লেই হয় আৰু। মায়ে সেনেখিনি খঙতে বিহু মাৰিব যাব নালাগে বুলি কৈছে যদিও আজি মোক বিহু মাৰিব যাব কৈছে। ভোলাক এইবাৰ বিহু বুলি বিহুৱান এখনো দিব নোৱাৰিলোঁ। মই ইমান ধুনীয়া ধুনীয়া পিঠা বনাইছোঁ, ভোলাক দিয়াৰ ব্যৱস্থা কৰিব লাগিব কিবাকে। সোনকালে পিঠা পুৰো বাই, মোৰ আকৌ কপৌ ফুল আৰু কেইবিধ বস্তু গোটাবলৈ আছেই। এই বিহুৰ দিনাখিনি নকলেও নোৱাৰি, কাৰণো চকুত পৰিল মোৰ ঘৰ আমলৰি বাঁহটো। মানুহজনী ইমান ধুনীয়াকৈ গছ আমলৰি বাঁহটো পাওঁগে বুলি নাই হেও, কোনেনো পাৰি লৈ গ'ল আগতীয়াকৈ। গোটেই আমলৰিখন একে চেদেলি ভেদেলি হৈ পৰি আছে। মই আকৌ আমলৰি কামোৰ খাবলৈ গ'লোঁ। সেই ঈশ্বৰ, এই ৰাতিপুৱাতে তই ক'ত বিহু মাৰিব ওলালি? এতিয়া ৰাতিপুৱা হৈ থকা নাই, 9টা বাজিলে। 9:30 বজাত নামঘৰত চবকে উপস্থিত হ'ব কৈছে। তাৰপৰা ভাত নাখাওঁ? ৰাতিপুৱাৰ পৰা মোৰ পিঠা চিঠা খাই পেট ভৰি আছে। মই ভাত খাব নোৱাৰোঁ দেই, যাওঁ। ভাতকেইটা খাই যা, ভাতকেইটা খাই যা। ভাত নোখোৱাকৈ বিহু নাচি থকা লেবেজান হবি। ভোক লাগিলে মই বিহু মাৰি থকা মাজতে আহি খাই যামহি নহয়। দেখিছেনে তাই ভাতকেইটা খাই নগ'ল? এতিয়া ক'ত ভোক লাগিব? ঘৰে ঘৰে পিঠা বনাই খাই থাকোঁতে পেট ভৰিব। আকৌ বিহু বুলি ফূৰ্তি অকণমান কৰিম আৰু। যা যা সোনকালে যা, হেৰি ওলাই আহিবিগে। বিহু নাচিবই নাজানো নহয়, কঁকালে ধেমাহি। যাওঁ জানো মই? ওলা ওলা, যাওঁ জানো নাযাওঁ জানো কৰি নাথাকিবি। ফূৰ্তি অকণমান কৰিম আৰু বিহু বুলি। মই আকৌ কলি ঘৰলৈ ওলাইছোঁ। এই আমলৰি টোপ অকণমান দিম বুলি কৈছিলে, সেই অকণমান লৈ আহোঁগৈ বুলি ওলালোঁ। কলি আমলৰি টিপ পাৰি থৈছে যে মই যাওঁ আকৌ লগতে। মই দুটামান আনোগৈ। তাই আকৌ বেলেগ বস্তু নহয়, গছত উঠি হ'লেও আমলৰি টোপ পাৰিবগৈ। আমি আকৌ নোৱাৰোঁ পাই, বই নহ'লে মই যাওঁ।